Hi, this is Azorika. How to Vegas Pro. অর্থাৎ Vegas Pro কেনেকৈ ইয়াত আমি ইয়াৰ জাস্ট বেসিক ওভাৰভিউ বুলি নহয় আমি বেসিক ওভাৰভিউ অলৰেডি কৰিলো তো ইয়াত মই মোৰ ষ্টাইলত এটা ভিডিও এডিট কৰিম অৰ্থাৎ মই নৰমালি যেনেকৈ ইউজ কৰিলে এটা ভিডিও ইম্পোৰ্ট কৰি এক্সপোৰ্টলৈ কি মেথডত কৰো আপুনি এটা নৰমাল ভিডিও তাত মিউজিক টেক্সট এভৰিথিং অৰ্থাৎ বেসিক যিমানখিনি বস্তু প্ৰয়োজন আছে সকলো আপুনি দি ভিডিওটো কেনেকৈ আপ টু এক্সপোৰ্ট কৰে তাৰ বিষয়ে আমি হয়তো ভিডিওটো দীঘল হৈ যাব পাৰে প্ৰয়োজন সাপেক্ষে তাৰ বিষয়ে আমি ভালদৰে জানিব চেষ্টা কৰিম আৰু ভিডিওটো আমি প্ৰ্যাকটিক্যালি আৰম্ভ কৰাৰ আগতে জাস্ট এটা কথা কওঁ যেটো আপোনাৰ কাৰণে হয়তো ইম্পৰ্টেন্ট হ'ব পাৰে যে হয়তো এই ভিডিও এডিটিংৰ যে সিৰিজ বৰ্তমান আপুনি চাই আছে এটো হয়তো এটো লাষ্ট ভিডিও হ'ব পাৰে তো তাত আপোনাৰ যদি ইয়াৰ বিষয়ে যিকোনো ধৰণৰ আপোনাৰ প্ৰয়োজনীয়তা থাকি যায় বা এই বস্তুটো আপুনি পাৰ্টিকুলাৰলি পাৰা নাই বা ইফেক্ট বা বিভিন্ন ধৰণৰ কাৰণ ভিডিও এডিটিংৰ ভিতৰত বহুত বেছি বস্তু সোমাই আছে সো যদি আপোনাৰ তেনেকুৱা কিবা অসুবিধা হৈ যায় তেনেহলে আপুনি মোক জনাব নিশ্চয় আমি ইয়াক কি কৰিম ষ্টাৰ্টিংৰ পৰা এন্ডিংলৈ কোৰ্স বেসিছত এটা পাৰ্টিকুলাৰ বস্তু যেনেকৈ মই আগতে কেমটেসি আৰু শৰ্টকাটৰ ওপৰত আনিছো তাতকৈ আমি ইন ডিটেইলছ আনিবলৈ চেষ্টা কৰিম আপোনালোকে যদি বিচাৰে মই নিশ্চয় আনিম আৰু বিভিন্ন টিউটোৰিয়েল আপোনাৰ ইউটিউব বা গুগল বা ইন্টাৰনেটত এভেইলেবল আছে আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে আৰু ইয়াৰ উপৰি যদি আপোনাৰ ধৰক তেনেকুৱা প্ৰয়োজন নহয় আপুনি বেসিক ওভাৰভিউ অৰ্থাৎ ইয়াত যেটো হাউ টু নামৰ যেটো সিৰিজ আছে তাত যদি আপুনি বস্তুখিনি আইডিয়া পায় আৰু নিজে প্ৰ্যাকটিস কৰাৰ পিছত তাৰ ধুনিয়া এটা আপোনাৰ এক্সপেৰিয়েন্স হৈ যায় তে ভাল কথা তে মই কিছুমান ইম্পৰ্টেন্ট বস্তু জাস্ট বা কিছুমান স্পেশাল ইফেক্টৰ ওপৰত IAT নামৰ যেটো মই সিৰিজ ষ্টাৰ্ট কৰিম তাত মই ধুনিয়াকে উইকলি বা প্ৰয়োজন অনুসাৰে মান্থলি তেনেকে বা ডেইলি বেসিছত মই ভিডিও আনি থাকিম কোন ধৰণৰ অসুবিধা নাই ঠিক আছে তে আমি হাউ টু নামৰ এই সিৰিজটোত আমি যাও আৰু কম্পিউটাৰ স্কিল যাও আৰু এই সফটওয়্যাৰৰ বিষয়ে আমি ডিটেইলছ জানিবলৈ চেষ্টা কৰো ওকে আপুনি যদি লাষ্ট ভেগেজ প্ৰ ওভাৰভিউ ভিডিওটো চাইছে তে নিশ্চয় গম পাই আমি এটা প্ৰজেক্ট ক্ৰিয়েট কৰি থৈছিলো তো তাৰ পৰা আমি কন্টিনিউ কৰিম এতিয়া আকৌ ইম্পোৰ্ট কেনেকৈ কৰে বা কোনটো বস্তু কি কাম কৰে হেবিলাক কৈ আমি সময়টো নষ্ট কৰিব নিবিচাৰো ঠিক আছে তো আমি কি কৰো এতিয়া ডাইৰেক্ট আমি ভেগেজ প্ৰ যেটো প্ৰজেক্ট আছিল হেতু ওপেন কৰো তো ওপেন কৰি চাম আমাৰ যিখিনি কাম আছিল আগৰ হেখিনি কাম আমাৰ কন্টিনিউয়াছলি যত এৰিছিলো তাত আছে নে নাই ঠিক আছে এতিয়া প্ৰগ্ৰামটো ওপেন হৈ আছে ওপেন হোৱাৰ পিছত চাওক আমি যেনেকৈ যত এৰিছিলো ঠিক সেইদৰে আছে কোন ধৰণৰ ইয়াত চেঞ্জ হোৱা নাই তো মই এতিয়া কি কৰো ইয়াত চাওক ইয়াত অডিও ভিডিও পিকচাৰ গুটেইখিনি তিন ধৰণৰ বস্তুৱে আছে মোটামুটি তো এইখিনি আমি এতিয়া এডিট কৰিম অৰ্থাৎ কোন বেসিক এটা ভিডিও এক্সপোৰ্ট কৰালৈ আমি কেনেকৈ কি হেখিনি চাম তো ইয়াত চাওক যেটো আমাৰ অডিও অৰ্থাৎ ভিডিওৰ টাইমলাইন আছে তাৰ পিছত এখন পিকচাৰ আছিল হয় তাৰ পিছত এটো অডিও এটা আছিল আৰু এটো হে ভিডিওটোৰ অডিওটো হয় ঠিক আছে তো মই কি কৰো এই গুটেইখিনি সিলেক্ট কৰো সিলেক্ট কৰি মই ডিলিট কৰি এটা সিকোয়েন্স হ'ল অৰ্থাৎ আমি যেটো বস্তু বেসিক ভাবে আনিম আমি প্ৰথম কি কৰো এখিনি ডিলিট কৰি দিও যিকিটা ট্ৰেক আছিল ঠিক আছে ডিলিট কৰিলে গুটেইখিনি মই একেলগে সিলেক্ট কৰি লিছো গতিকে আমাৰ কি হৈছে এবাৰ ডিলিট হৈ গৈছে তো মই কি কৰিম প্ৰথম ধৰি লিছো আমাৰ এটো ভিডিও আছে তাৰ পিছত এটো মিউজিকটো ভিডিওৰ ব্যাকগ্ৰাউণ্ডত দিব লাগে আৰু পিকচাৰ এখন আছে তাৰ পিছত আমি দুই এটা টেক্সট দিম আমি জাস্ট বেসিক যিখিনি সিম্পল কাম আছে হেখিনি কৰিম তো চাওক এতিয়া এটো ধৰক ভিডিওটো মোৰ মেইন যেটো ভিডিও হেতু মই তেনেকৈ আনিলো আপোনাৰ যেটো মেইন ভিডিওটো আপুনি ফাৰ্স্ট খতে টাইমলাইনত এড কৰিব তো এড কৰাৰ পিছত এতিয়া চাওক ইয়াত একদম সহজভাৱে কৈছো ইয়াত কোনো ধৰণৰ এডভান্স বা বেসিকৰ কথা নাই একদম সহজভাৱে কৈছো আপুনি বুজিব চেষ্টা কৰক আপোনাৰ কাম কৰা একদম ইজি হৈ যাব এটো যেটো আপোনাৰ অডিও টাইমলাইন থাকিব হেতু আপুনি সদায় অলপ ডাঙৰ কৰি ল'ব আৰু ভিডিওটো অলপ সৰু কৰি ল'লে কোনো ধৰণৰ অসুবিধা নাই বিশেষ এটা ঠিক আছে আপুনি সৰু কৰি ল'লে এতিয়া চাওক guys thank you so much for watching this video ইয়াৰ উপৰি আপুনি যদি এটা ভাল ইন্টাৰভিউ কেনেকৈ দিয়ে মোবাইলত ভিডিওগ্ৰাফি কেনেকৈ কৰে অনলাইন বিজনেস কেনেকৈ কৰে পাৰ্সোনাল ডেভেলপমেন্ট নিজকে কেনেকৈ কৰিব পাৰি পাব্লিক স্পিকিং অৰ্থাৎ মানুহৰ মাজত পোনপটীয়া আৰু নিৰ্ভৰকৈ কেনেকৈ আপুনি কথা ক'ব পাৰি ইয়াৰ ওপৰত আমি আগলৈ ভিডিও আনি থাকিম তথাপি আপুনি যদি পোনপটীয়া হবে আৰু অধিক জানিব বিচাৰে তেন্তে এই নাম্বাৰটোত এতিয়া কল কৰক আমি আপোনাক সহায় কৰি নিশ্চয় খুশি হ'ম